বাইদেউ স্পীড ৰুই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, পথাৰত আহিছিলোঁ ধান ৰুবলৈ। গোটেই পানী পানী দেখিছে কিমান পানী। এই আমাৰ বাইদেউহঁত গৈছে ধান ৰুবলৈ। এইফালে আমাৰ বাইদেউ আৰু আমাৰ ককাই গৈছে ধান ৰুবলৈ। গোটেই পথাৰখনত পানীয়ে পানী। 3 দিনৰ আগতে আহিছিলোঁ, পানী নাছিলে। আৰু সেইফালে দূৰত ট্ৰেক্টৰে হাল বাই আছে আৰু ইফালেও মানুহে ৰোৱা লগাইছে। ককা একদম আগত আৰু বাইদেউৰ পিছত। এইফালে ৰুবলৈ কঠীয়া তুলি থৈ দিছে আৰু ইয়াত আমাৰ গোটেইখিনিহঁত মানে বোকা দি থৈছে। ইফালে বাইদেউহঁতে ধান ৰুই আছে আৰু এইফালে আমাৰ ধান লগালেই বাইদেউহঁতে। এই আমাৰ বাইদেউ, এইফালে এজনী বাইদেৱে পূৰা ৰুই আছে। আৰু এয়া হৈছে আমাৰ জলিল কাই। বাইদেউ স্পীড ৰুই দিয়ক। এইফালে আমাৰ বাইদেৱে কঠীয়া ঠিক কৰি আছে। জলিল কাই ওচৰতো যাওঁ এবাৰ। আমাৰ জলিল কাই। আৰু এইফালে দূৰত দুখন ট্ৰেক্টৰে হাল বাই আছে আৰু সোঁফালে দূৰত মানুহে ধানো ৰুই আছে। আমাৰ জলিল কাই তামাম স্পীডত ধান ৰুই। ককা কঠীয়া হ'বনে আৰু লাগিব? আৰু লাগিব। ইফালেও মাটি বোকা দিছে, ইয়াত কাইলৈৰ পৰা ৰুব। ইয়াত মানে পথাৰত এটাই ভাল, আপোনাৰ গৰম দিন যেন অনুভৱেই নহয়। আৰু ইফালেও মাটি বোকা দিছে, ট্ৰেক্টৰ আহিছে, হাল মাৰি আছে। লগতে ৰোৱনীয়ে ধান ৰুইও আছে। দুখন ট্ৰেক্টৰ নামি আছে পথাৰত, এখন সিফালে। আৰু কিমান এটা সুন্দৰ পৰিৱেশ চাওকচোন, চাৰিওফালে সেউজীয়া সেউজীয়া। ইফালে ধান লগাব বাকী আছে আৰু সিফালে ধান লগালে।